দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে পাঠটিৰ অযৌন প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহৰ সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। মূল বিষয়বস্তুৰ ভিতৰলৈ যোৱাৰ পূৰ্বে প্ৰজনন কাক বোলে সেয়া জানি লওঁ আহা। জীৱৰ এটা বৈশিষ্ট্য হৈছে যে সিহঁতৰ প্ৰত্যেকেই একোটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জীয়াই থাকে, অৰ্থাৎ প্ৰত্যেক জীৱই জন্ম হোৱাৰ পিছত এদিন মৃত্যু হ'বই। জীৱৰ যদি মৃত্যু হয় তেন্তে পৃথিৱীত থকা বিশাল সংখ্যক জীৱসমূহে কিদৰে হাজাৰ হাজাৰ বছৰ ধৰি প্ৰভাৱ পেলাই আহিছে? ইয়াৰ উত্তৰ এটাই, জীৱসমূহৰ এক অন্তৰ্নিহিত প্ৰক্ৰিয়াৰ দ্বাৰা ইহঁতৰ বংশ বিস্তাৰ অহৰহ চলি থাকে আৰু এই প্ৰক্ৰিয়াটোকে প্ৰজনন বোলে। অৰ্থাৎ জীৱই যি প্ৰক্ৰিয়াৰ দ্বাৰা তাৰ অনুৰূপ জীৱৰ সৃষ্টি কৰিব পাৰে তাকে প্ৰজনন বোলে। জীৱৰ ক্ষেত্ৰত প্ৰজনন প্ৰক্ৰিয়াৰ গুৰুত্ব। দুটা কাৰণত প্ৰজনন প্ৰক্ৰিয়াৰ গুৰুত্ব আছে। প্ৰথমতে, প্ৰজননৰ দ্বাৰা জীৱই নিজ নিজ প্ৰজাতিৰ অস্তিত্ব অক্ষুণ্ণ ৰাখিব পাৰে, আৰু দ্বিতীয়তে ইয়াৰ দ্বাৰা জীৱই নতুন জিনীয় বৈশিষ্ট্য বংশানুক্ৰমে লাভ কৰে আৰু ই নতুন প্ৰজন্মৰ মাজত চাৰিত্ৰিক ভিন্নতাৰ সৃষ্টি কৰে, যিয়ে জীৱসমূহক পৰিৱৰ্তনশীল পাৰিপাৰ্শ্বিকতাৰ লগত নিজক খাপ খুৱাই লোৱাৰ বাবে সুযোগ প্ৰদান কৰে। প্ৰজননৰ প্ৰকাৰ। জীৱই কেইবা প্ৰকাৰেও প্ৰজনন কৰে যদিও প্ৰজননক প্ৰধানকৈ দুটা প্ৰকাৰত বিভক্ত কৰা হৈছে: অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। অযৌন প্ৰজনন, যি প্ৰজননত একক পিতৃ বা একক মাতৃ জড়িত, তেনে প্ৰজননক অযৌন প্ৰজনন বোলে। অযৌন প্ৰজননত এটা মাত্ৰ জীৱৰ নিজৰ শৰীৰৰ এটা দেহকোষ বা দেহকোষৰ অংশ, কোনো এটা কলা, কোনো এটা অংগ বা শৰীৰৰ এটা অংশৰ পৰা নতুন জীৱৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত কোনো অৱস্থাতেই দুটা বিভিন্ন কোষৰ যোজন বা মিলন নহয়। অযৌন প্ৰজননত সৃষ্টি হোৱা অপত্যজনুৰ জীৱসমূহৰ পৈতৃকজনুৰ জীৱৰ লগত বাহ্যিক আকৃতিৰ সাদৃশ্য থকাৰ উপৰিও জিনীয়ভাৱেও একে হয়। যৌন প্ৰজনন, যি প্ৰজননত পিতৃ আৰু মাতৃ উভয় জড়িত, তেনে প্ৰজননক যৌন প্ৰজনন বোলে। অযৌন প্ৰজননৰ পদ্ধতিসমূহ হৈছে দ্বিখণ্ডন বা বিভাজন, বিভংগন, পুনৰ্জীৱন, মুকুলোদ্গম, আংগিক বিস্তাৰণ আৰু ৰেণুৰ উৎপত্তি। এতিয়া আমি প্ৰতিটো পদ্ধতিৰ বিষয়ে বহলাই আলোচনা কৰিম। দ্বিখণ্ডন বা বিভাজন। এককোষী জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে এমিবা নামৰ এককোষী জীৱটোকে লোৱা যাওক। এমিবাৰ দেহৰ গঠন অনিয়মীয়া। এই এমিবাই কোষকেন্দ্ৰটো দুটা কোষকেন্দ্ৰত বিভক্ত হৈ প্ৰজনন প্ৰক্ৰিয়াটো আৰম্ভ কৰে। ইয়াৰ পিছতে দেহটো দুটা ভাগত বিভক্ত হয়। প্ৰতিটো অংশই এটা কোষকেন্দ্ৰ গ্ৰহণ কৰে। শেষত এটা পিতৃ এমিবাৰ পৰা দুটা এমিবাৰ সৃষ্টি হয়। তেনেদৰে কিছুমান এককোষী জীৱৰ দেহৰ গঠন এক নিৰ্দিষ্ট শৈলীৰে গঠিত। উদাহৰণ হিচাপে কলাজৰ বেমাৰ সৃষ্টিকাৰী লেইছমেনিয়া নামৰ এককোষী জীৱবিধৰ এটা চাবুকৰ দৰে এডাল কেশৰ থাকে। এনেবিলাক জীৱয়ো দ্বিখণ্ডন প্ৰক্ৰিয়াৰ দ্বাৰা বংশবিস্তাৰ কৰে। আনহাতে আকৌ মেলেৰিয়া সৃষ্টিকাৰী আদ্য প্ৰাণী প্লাজমডিয়ামৰ ক্ষেত্ৰত একেলেঠাৰিয়ে বহুবাৰ দ্বিখণ্ডন হোৱাৰ ফলত অসংখ্য নতুন কোষৰ সৃষ্টি হয়। বিভংগন, তুলনামূলকভাৱে সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্ৰত বিভংগন পদ্ধতিৰ দ্বাৰা বংশবিস্তাৰ হয়। উদাহৰণস্বৰূপে সৰ্পিল শেলাই, যাক স্পাইৰোগাইৰা বুলিও কোৱা হয়, এই শেলাইবিলাকে পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বংশবিস্তাৰ কৰে। অৰ্থাৎ এই সৰু সৰু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। পুনৰ্জীৱন,
কিছুমান বহুকোষী জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি ল'ব পৰা ক্ষমতা থাকে। অৰ্থাৎ যদিহে কোনো এটা জীৱ কিবা কাৰণত কাটি বা ভাগি বহু টুকুৰা টুকুৰ হয়, তাৰে কিছুমানৰ পৰা পৃথককৈ পুনৰ নতুন জীৱটোৰ সৃষ্টি হ'ব পাৰে। উদাহৰণস্বৰূপে, প্লেনেৰিয়া নামৰ জীৱবিধে দেহৰ ছিগি যোৱা অংশৰ পৰাই আকৌ নতুন জীৱৰ সৃষ্টি কৰি ল'ব পৰা ক্ষমতা থাকে। সেই গুণ থকা হেতুকে অনেক সময়ত আকস্মিকভাৱে ছিগি যোৱা বিভিন্ন অংশবিলাকৰ পৰাও নতুন প্লেনেৰিয়া জীৱৰ সৃষ্টি হয়। এই পদ্ধতিটোকে পুনৰ্জীৱন বোলে। পুনৰ্জীৱন কিছুমান বিশেষ কোষৰ দ্বাৰা সম্পন্ন হয়। এইবোৰ কোষ দ্ৰুতভাৱে বিভাজিত হৈ বহু পৰিমাণৰ কোষৰ সৃষ্টি কৰে। এই কোষবিলাকৰ পৰিৱৰ্তন ঘটিয়েই বিভিন্ন প্ৰকাৰৰ কোষ আৰু কলাৰ সৃষ্টি হয়। মুকুলোদ্গম: হাইড্ৰাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদ্গম প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰুজ্জীৱিত কৰে। হাইড্ৰাৰ এনে প্ৰক্ৰিয়াত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি ডাঙৰ হৈ টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। এই টেমুনাবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্ৰাৰ সৃষ্টি হয় আৰু যেতিয়া সিহঁত পূৰঠ হয়, তেতিয়া সেইবিলাক মাতৃৰ হাইড্ৰাৰ পৰা এৰাই আহি নতুন হাইড্ৰাৰ উৎপত্তি কৰে। আংগিক বিস্তাৰণ: উচ্চ পৰ্যায়ৰ বহুবিধ উদ্ভিদ প্ৰজাতিয়ে বিভিন্ন দৈহিক অংগ যেনে কাণ্ড, শিপা, পাত আদিৰ দ্বাৰা প্ৰজনন সম্পন্ন কৰে। ডালিয়া, শতমূল, ভাতকেৰেলা আদি উদ্ভিদবিলাকে শিপাৰ জৰিয়তে প্ৰজনন শিপাৰ দ্বাৰা বংশবিস্তাৰ কৰে। আনহাতে দুপৰটেঙা জাতীয় উদ্ভিদবিলাকে পাতৰ জৰিয়তে বংশবিস্তাৰ কৰে। কিছুমান উদ্ভিদ যেনে কুঁহিয়াৰ, গোলাপ, আঙুৰ আদিয়ে উদ্ভিদবিলাকক কৃষিক্ষেত্ৰত কাণ্ডৰ দ্বাৰা বংশবিস্তাৰ কৰিব পৰা ক্ষমতাৰ বাবে যোৰা কলম আৰু তৰপীয়া কলম পদ্ধতি প্ৰয়োগ কৰা হয়। যোৰা কলম পদ্ধতি বা গ্ৰাফটিং পদ্ধতিত এজোপা উদ্ভিদৰ সৰু ডাল এটা অথবা মুকুল এটা অন্য একেজাতীয় অথবা একে গোত্ৰৰ উদ্ভিদৰ ডালৰ লগত কাটি সুমুৱাই বান্ধি দিয়া হয়। কিছুদিনৰ পিছত দুয়োটা ডাল মিলি এক হৈ যায়। এক হৈ যোৱা ডালটো কাটি নি ৰুলে নতুন গছত পৰিণত হয়। ইয়াকে যোৰা কলম বোলে। সেইদৰে তৰপীয়া বা লেয়াৰিঙত কেতবোৰ উদ্ভিদৰ দীঘল ডাল এটা ডুব খুৱাই গা গছৰ ওচৰতে মাটি চপাই পুতি দিলে তাত শিপা ওলায়। এই শিপা ওলোৱা ডালটো গুৰিৰ ফালে কাটি ৰুই থ'লে নতুন উদ্ভিদত পৰিণত হয়, যেনে কাজিনেমু। আংগিক বিস্তাৰণ পদ্ধতিৰ কেইবাটাও সুবিধা আছে। প্ৰথমতে, বীজৰ দ্বাৰা উৎপত্তি হোৱা উদ্ভিদবিলাকতকৈ আংগিক বিস্তাৰণৰ যোগেদি উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল বা ফল ধৰে। দ্বিতীয়তে, এই পদ্ধতিৰে গুটি নধৰা উদ্ভিদৰ বংশবিস্তাৰ হয়। আৰু তৃতীয়তে, এনে পদ্ধতিৰে উৎপত্তি হোৱা উদ্ভিদবিলাক আনুবংশিকভাৱে একে হোৱাৰ উপৰিও চৰিত্ৰগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ সৈতে একে হয়। ৰেণুৰ উৎপত্তি: ভেঁকুৰ আৰু শেলাইজাতীয় কিছুমান জীৱই বিশেষ কিছুমান অংগজ গঠন ৰেণুৰ দ্বাৰা ওজন প্ৰজনন কৰে। ৰাইজোপাছ নামৰ ভেঁকুৰ প্ৰজাতিবিধৰ সৰু সৰু টোপোলা সদৃশ অংগিকাবিলাক, যাক ৰেণুধানী বুলি কোৱা হয়, সেই ৰেণুধানীতেই ৰেণুৰ উৎপত্তি হয় আৰু এই ৰেণুবিলাকৰ পৰাই নতুন ৰাইজোপাছৰ সৃষ্টি হয়। ৰেণুবিলাকৰ আৱৰণখন যথেষ্ট ডাঠ হয়, যাতে এইবোৰে পৰৱৰ্তী কোনো সেমেকা, পাউৰুটি বা আন কোনো উপযুক্ত আধাৰত থিতাপি লৈ নতুন জীৱন লাভ নকৰালৈকে যাতে ভিতৰৰ পদাৰ্থখিনি সজীৱ হৈ থাকে। অযৌন প্ৰজননৰ সুবিধাসমূহ: অযৌন প্ৰজননত উদ্ভিদৰ কাণ্ড, পাত, মূল আদিয়ে ভাগ লয়। জননকোষৰ মিলন নোহোৱাত বংশগতিৰ ফালৰ পৰা কোনো পৰিৱৰ্তন নহয়। নতুন উদ্ভিদজোপাৰ গুণসমূহ হাইলাখ মাতৃ উদ্ভিদৰ দৰে হয়। উদ্ভিদৰ অযৌন প্ৰজনন ক্ষমতা কৃত্ৰিম প্ৰজননৰ বাবে ব্যৱহাৰ কৰা হয়।
কিছুমান উদ্ভিদৰ বীজ সৃষ্টি নহয় বাবে সিহঁতে একমাত্ৰ এই পদ্ধতিৰ যোগেদিহে বংশবৃদ্ধি কৰিব পাৰে। এই পদ্ধতিৰ দ্বাৰা এডাল গছৰ পৰা অনেক গছ সৃষ্টি কৰিব পৰা যায়। আংগিক প্ৰজননৰ ফলত কম সময়ৰ ভিতৰতে ফল উৎপাদন সম্ভৱ হয়। অসুবিধাসমূহ: এই প্ৰজননৰ প্ৰধান অসুবিধা এই যে ইয়াৰ দ্বাৰা নতুন গুণসম্পন্ন গছৰ সৃষ্টি নহয়। অপত্য গছে কেৱল মাতৃ গছৰ গুণাগুণহে লাভ কৰে। অযৌন প্ৰজননৰ ফলত বিৱৰ্তন সম্ভৱ নহয়।